গ'ল আজি মই তোমালোকলৈ দশমমান শ্ৰেণীৰ বাস্তৱ সংখ্যা পাঠটিৰ পৰিমেয় সংখ্যা আৰু সিহঁতৰ দশমিক বিস্তাৰত পুনৰ ভূমিকি টপিকটো যুগুতাই লৈ আহিছোঁ। ঠিক আছে, তো আমি টপিকটোলৈ যোৱাৰ আগতে এটা আমি জানিব লাগিব যে পৰিমেয় সংখ্যা কি। পৰিমেয় সংখ্যা হ'ল যিবোৰ সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত p/q অখণ্ড সংখ্যা আৰু q not equal to 0 সেইবোৰ সংখ্যাক পৰিমেয় সংখ্যা বোলা হয়। তোমালোকে ইতিমধ্যে পাই আহিছা, তথাপি মই এবাৰ উনুকিয়াই দিছোঁ। ইয়াত এটা উদাহৰণ লৈছোঁ 8/7, নহয়নে? এই 8/7ত যিটো 7 আছে সেইটো হ'ল লব আৰু 8টো হ'ল অহৰহ, এইটো লব, নহয়নে? এই 7 আৰু 8 কি হৈছে? 7টো কি হৈছে? এটা অখণ্ড সংখ্যা আৰু 8টো এটা অখণ্ড সংখ্যা। গতিকে এনেকৈ যিবিলাক সংখ্যা আমি দেখুৱাব পাৰোঁ এইবিলাকে পৰিমেয় সংখ্যা। আৰু ইয়াত মন কৰিব লাগিব যে হৰটো কেতিয়াও শূন্য হ'ব নোৱাৰিব, নহয় জানো? তাৰপিছত আমি পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি। আচ্ছা, পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি বুলি ক'লেনো আমি কি বুজোঁ? প্ৰথম কথা আমি কি বুজোঁ যে 8/1 ধৰি লোৱা এটা উদাহৰণ লৈছোঁ, যাৰ মানটো কিমান হয়? 0.125। ইয়াত যদি তোমালোকে চোৱা 8এ একক হৰণ কৰিলে কি হয়? দশমিকৰ পিছত 1, 2 আৰু 5 ওলায়, নহয়নে? 1, 2 আৰু 5। ইয়াৰ বিস্তৃতিটো মানে কি? দশমিকৰ পিছত অংক 3টা থাকিব, সেইটোৱে হ'ল ইয়াৰ বিস্তৃতি। 1, 2, 5 দশমিকৰ পিছত ইয়াৰ বিস্তৃতি কিমান? 1, 2, 5 তিনিটা মানে। ঠিক আছে, গতিকে এই বস্তুটোৰ ওপৰত ভিত্তি কৰি পেলাই আমাৰ পৰিমেয় সংখ্যাবিলাক কি হৈছে? দুই ধৰণে আমি ভাগ কৰিব পাৰোঁ। এভাগ হ'ল পৰিসমাপ্ত বা সাৱধি আৰু আনভাগ হ'ল অপৰিসমাপ্ত বা নিৰৱধি। পৰিসমাপ্ত বা সাৱধি পৰিমেয় সংখ্যাবিলাক হ'ল কি? যিবিলাকৰ দশমিকৰ পিছত, যিবিলাক পৰিমেয় সংখ্যাক আমি দশমিক আকাৰলৈ লৈ যোৱাৰ পিছত কি হ'ব? তাৰ দশমিকৰ পিছত এই ওপৰত দিয়া উদাহৰণটোৰ নিচিনাকৈ কি হ'ব? নিৰ্দিষ্ট সংখ্যক অংক থাকিব। ইয়াত 1, 2, 5 আছে, গতিকে এইটো হ'ব পৰিসমাপ্ত, শেষ হৈ গৈছে। কিন্তু অপৰিসমাপ্ত বা নিৰৱধিত কি হ'ব? উদাহৰণস্বৰূপে যদি আমি 3/1 লওঁ, তেতিয়া কি হ'ব? আমাৰ সদায় দশমিকৰ পিছত কি ওলাই গৈ থাকে? 3, 3, 3, এনেকৈ অনিৰ্দিষ্ট সংখ্যক 3 ওলাই গৈ থাকিব। গতিকে এইবিলাক কি হ'ব? অপৰিসমাপ্ত বা নিৰৱধি, একেৰাহে ওলাই গৈ থাকিব, কেতিয়াও শেষ নহয়। সেইকাৰণে এইটো কি বুলি কোৱা হৈছে? অপৰিসমাপ্ত বা নিৰৱধি বুলি কোৱা হৈছে। ঠিক আছে, গতিকে এতিয়া আমাৰ প্ৰশ্ন আহিব পাৰে, কেতিয়া পৰিমেয় সংখ্যাৰ বিস্তৃতিটো সাৱধি বা নিৰৱধি হ'ব? মানে দশমিক সংখ্যাৰ পিছত কেতিয়া নিৰ্দিষ্ট সংখ্যক অংক থাকিব বা কেতিয়া নাথাকে, এইটো আমি কেনেকৈ গম পাম? আমিতো প্ৰতিটো অংকই ধৰি লোৱা হৰণ কৰি চাই থাকিব নোৱাৰোঁ, গতিকে আমি হৰণ নকৰাকৈ কেনেকৈ গম পাম সেই বস্তুটো আমি আলোচনা কৰিম। এতিয়া এটা উদাহৰণ লৈছোঁ। উদাহৰণটো কি হৈছে? 0.375, এইটোক আমি ভগ্নাংশ আকাৰলৈ লৈ গ'লে কি হ'ব? 1000/375। কি হৈছে? কাৰণ দশমিক 3টা অংকৰ আগত আছে, সেইকাৰণে হৰটো কি হৈ যাব? 0 3টা থাকিব, সেইকাৰণে 1000/375 কি হৈছে? 375। 375ক যদি আমি কি কৰোঁ? উৎপাদক বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে আমি উৎপাদকবিলাক কি পাওঁ? 5, 7, 35, 5, 5, 35 সেইটো পালোঁ। তাৰপিছত 5, 75, 3, 5, 15। তাৰমানে ইয়াত 3টা আছে আৰু 3 আছে, গতিকে সেইটোকে আমি সেইকাৰণে কেনেকৈ লিখিছোঁ? 3 × 5³ ওপৰত আমি দেখিছোঁনে? 3 × 5³ লিখিছোঁ। আৰু তলত আমি কি কৰিছোঁ? 1000টোক আমি 10³ বুলি লিখোঁ, তোমালোকে সকলোৱে জানা, লিখিব পাৰোঁ। 10³ আমি কি লিখিছোঁ? আকৌ আমি 10টোক এনেকৈ লিখিব নোৱাৰোঁ জানো? 2 × 5³ সেইটোকে আমি ভাঙি দিলে কি হৈ গৈছে? 2³ × 5³। তো ওপৰে তলে 5³ কটা গৈ কি থাকিলে? 3/2³, 2³/3। ঠিক আছে, আন এটা উদাহৰণ আমি যদি 0.104, সেইটোকো আকৌ কি হ'ব? 1000/104, 1000/104, নহয়নে? 1000/104। ঠিক একেদৰে 104ক আমি উৎপাদক বিশ্লেষণ কৰিলে কি পাম? আমি 13 × 2³। এইটো কৰি চাবা তোমালোকে,
আৰু তলত আমি কি পাম 10 কিউব 10 কিউব আমি ভাঙি দিলোঁ 2 কিউব ইনটু 5 কিউব কটাকটি গৈ কি থাকিলেগে 2 কিউব কটাকটি গৈ কি থাকিলে 13/5 কিউব নহয়নে তো আন এটা আৰু এটা উদাহৰণ আমি লৈছোঁ 0.0875 তাত আমি কি হ'ব দশমিকৰ পিছত যিটো 4টা অংক আছে সেইকাৰণে একৰ পিছত 4টা শূন্য থাকিব সেইকাৰণে 875/10,000 সমান 875/10⁴ এইটো দেখিছা বুজি পাইছা 875 উৎপাদক বিশ্লেষণ কৰিলে 7 × 5 কিউব আহিব এইটো কৰি চাবা তোমালোকে সমান কি আহিব 2⁴ × 5⁴ সমান 7/2⁴ ইয়াত কি হ'ল এইটো কটাকটি গৈ পেলাই তলত আমি কি দেখিলোঁ যে 2⁴ আৰু 5 হ'ল নহয়নে এতিয়া এইটোত যদি তোমালোকে ভালকে মন কৰা কিবা এটা আৰ্হি এটা মন কৰিছা নেকি বাৰু তোমালোকে যদি ভালকে মন কৰা তেতিয়া দেখিবা প্ৰত্যেকৰে ক্ষেত্ৰত কি হৈছে প্ৰথমটোৰ ক্ষেত্ৰত কি আছে হৰটো কি আছে 2 কিউব দ্বিতীয়টোৰ ক্ষেত্ৰত হৰটো কি আছে 5 কিউব আৰু তৃতীয়টোৰ ক্ষেত্ৰত কি আছে হৰটো 2⁴ আৰু 5 আছে অৰ্থাৎ কি হৰবিলাক কি হয় সদায় 2 5 ইহঁতৰ উৎপাদক হয় উৎপাদকৰ পূৰণফল হয় হৰবিলাক হয়নে তো আমি কি ক'ব পাৰোঁ যে যেতিয়া আমি কিছুমান সাৱধি দশমিক সংখ্যা লওঁ তাক আমি যেতিয়া পৰিমেয় সংখ্যাৰ আৰ্হিলৈ লৈ যাওঁ তেতিয়া কি হৈ যায় তেতিয়া সদায় হৰবিলাক কি হয় 2 আৰু 5ৰ উৎপাদকৰ পূৰণফল হিচাপে থাকে কেতিয়াবা 2 থাকিব পাৰে কেতিয়াবা 5 থাকিব পাৰে বা কেতিয়াবা 2 আৰু 5 দুইটা থাকিব পাৰে নহয়নে আমি উদাহৰণকেইটা যদি আমি চাওঁ ভালকৈ মন কৰোঁ তেতিয়া আমি সেইটো দেখোঁ তো ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই এটা উপপাদ্য যে ধৰা x এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত বা সাৱধি তেতিয়া xক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত pq সহমৌলিক তদুপৰি qৰ মৌলিক উৎপাদকীকৰণটো 2n 5m আৰ্হিত য'ত n mবোৰ অবিয়োগাত্মক সংখ্যা তো আমি যদি এটা উদাহৰণ এইখিনিতে অথনি আমি পাই অহাৰ নিচিনাকৈ এটা উদাহৰণ আমি লওঁ তেতিয়াহ'লে কি x এটা পৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতিটো পৰিসমাপ্ত নহয়নে যেনেকৈ আমি উদাহৰণবিলাক যদি আমি চাওঁ কি দেখিছোঁ আমি 0.375 দশমিক বিস্তৃতিটো সাৱধি আছে ইয়াত হয়নে পৰিসমাপ্ত তেতিয়াহ'লে আমি কি পাইছোঁ ইয়াত কি পাইছোঁ আমি কি বুলি কৈছে যেতিয়া p/q আৰ্হিত প্ৰকাশ কৰিব বিচাৰিছোঁ তেতিয়া আমি কি পাইছোঁ p/q আৰ্হিত প্ৰকাশ কৰিছোঁ য'ত pq সহমৌলিক এতিয়া এই সহমৌলিক কথাটো আমি এইখিনিতে অকণমান জানি ল'ব লাগিব সহমৌলিক মানে কি ধৰি ল'লোঁ আমি 2 আৰু ধৰি ল'লোঁ আমি 21 যেনিবা দুইটা এটা মৌলিক সংখ্যা নহয়নে 21টো কি এটা যৌগিক সংখ্যা কাৰণ ইয়াৰ উৎপাদক কি আছে 3 আৰু 7 আছে কিন্তু আমি যদি দুইটাৰে সাধাৰণ উৎপাদক চাওঁ উমৈহতীয়া উৎপাদক চাওঁ তেতিয়াহ'লে কি দেখোঁ 2 আৰু উমৈহতীয়া উৎপাদক কেৱল 1 বা আমি যদি আকৌ ঠিক তেনেদৰে 10 আৰু 21 চাওঁ তেতিয়াও আমি কি দেখোঁ 10ৰ মৌলিক উৎপাদক কি আছে 2 আৰু 5 21ৰ কি আছে 3 আৰু 7 দুইটাই যৌগিক সংখ্যা নহয়নে কিন্তু দুইটাৰ ক্ষেত্ৰতে আমি কি দেখিছোঁ যে সিহঁতৰ সাধাৰণ উৎপাদক কিন্তু 1হে 10 আৰু 21ৰো সাধাৰণ উৎপাদক কেৱল 1 গতিকে আমি এইবিলাক ক্ষেত্ৰত কি দেখোঁ এইবিলাক আমি সহমৌলিক বুলি কওঁ কেতিয়া কওঁ যেতিয়া দুটা সংখ্যাৰ সাধাৰণ উৎপাদক কেৱল 1 হ'ব তেতিয়াহ'লে সংখ্যা দুটাক আমি সহমৌলিক বুলি কওঁ তো এইটোত সেইকাৰণে কৈছে যে আমি পৰিমেয় সংখ্যা বিস্তৃতি পৰিসমাপ্তি যেতিয়া এটা পৰিমেয় সংখ্যা আমি ল'ম দশমিক বিস্তৃতি যাৰ পৰিসমাপ্ত তেতিয়া আমি কি কৰিব পাৰোঁ xক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত pq সহমৌলিক সেই কথাটো কৈছে তদুপৰি qৰ মৌলিক উৎপাদকীকৰণটো কি হ'ব 2n × 5m আৰ্হি হ'ব ইয়াত n আৰু m সমান হ'বও পাৰে নহ'বও পাৰে ঠিক আছে আৰু ইহঁত কিন্তু অবিয়োগাত্মক সংখ্যা হ'ব লাগিব তাৰমানে যোগাত্মক সংখ্যা হ'ব লাগিব ঠিক আছে 0 হ'ব পাৰে বা 0ৰ পৰা ওপৰত হ'ব লাগিব 0 1 2 3 4 5 তেনেকুৱা হ'ব পাৰে ঠিক আছে তো আমি এতিয়া আমি যদি ওলোটাটো চিন্তা কৰোঁ 1.5ৰ ওলোটাটো দিশত গ'লে কি হ'ব মানে অৰ্থাৎ
অৰ্থাৎ কি যদি p/qr হি এটা পৰিমেয় সংখ্যা পাওঁ আৰু যদি qৰ মৌলিক উৎপাদকীকৰণ 2 to the power n into 5 to the power m হয় য'ত nm অবিয়োগাত্মক সংখ্যা হয় তেন্তে p/qৰ এটা পৰিসমাপ্ত বা সাৱধি দশমিক বিস্তৃতি থাকিবনে তো আমাক ইয়াত কি কৈছে আমি p/qৰ এটা পৰিমেয় সংখ্যা পালো ধৰি লোৱা 8/3 যেনিবা এইটো এটা পৰিমেয় সংখ্যা পালো এতিয়া এইটো কেনেকৈ লিখিব পাৰো আমি 3 2 কিউব লিখিব পাৰো বা আমি আন এটা যদি লওঁ আমি 20/3 যেনিবা তেতিয়া কি লিখিব পাৰো আমি 3 2 স্কয়াৰ ইনটু 5 নহয় নে 2 স্কয়াৰ ইনটু 5 তেতিয়া আমি কি পাম তেতিয়া ক্ষেত্ৰত এই দুটাৰ ক্ষেত্ৰত ইহঁতৰ দশমিক বিস্তৃতিটো সাৱধি হ'বনে আমি গম ক'ব পাৰিম নে আমি অথনি কৈছিলো যে যদি এনেকুৱা থাকে q2 2 to the power n into 5 to the power m হিৰ হয় তেতিয়াহলে সাৱধি হয় এতিয়া আমি কৈছো যদি 2 to the power n কি যদি সাৱধি হয় আমি অথনি কৈছিলো যদি সাৱধি হয় তেতিয়াহলে আমাৰ হৰটো কি হৈ যায় 2 to the power n into 5 to the power m হিৰ হয় এতিয়া আমাৰ প্ৰশ্ন হৈছে যদি হৰটো 2 to the power n into 5 to the power m হিৰ হয় তেতিয়াহলে দশমিক বিস্তৃতিটো সাৱধি হ'বনে নহয় তো আমি তাৰ কাৰণে চাওঁ 8/3 আমি কেনেকৈ লিখিব পাৰো 3/2 কিউব নহয় নে আমি 3/2 কিউব লিখিব নোৱাৰো নে পাৰো নোৱাৰো তাৰপিছত আমি এইটো কেনেকৈ লিখিব পাৰো ওপৰৰ তলে আমি কি কৰিলো 5 কিউবে পূৰণ কৰিলো ওপৰটো 5 কিউবে পূৰণ কৰিলো আমি তলতো 5 কিউবে পূৰণ কৰিলো তেতিয়া কি হ'ব ওপৰত 375 ললে তলত 2 5 গুণ 10 10 কিউব পালো 10 কিউবটো আমি কি কৰি দিলো 1000 হৈ গ'ল 375 আমি দশমিক আকাৰ লৈ গ'লো 0.375 তো অৰ্থাৎ আমি এটোৰ পৰা যদি আগবাঢ়ো তেতিয়া গৈ উলুটাই গৈ পেলাই আমি এটো পাওঁ আকৌ যদি এটোৰ পৰা যাওঁ তেতিয়াহলে আমি উলুটাই গৈ হেতু পাওঁ নহয় নে ঠিক একেদৰে 80/7 ক্ষেত্ৰত কি পাওঁ এটোৰ পৰা গলে আমি 80/7 ক্ষেত্ৰত কি পাওঁ এটোৰ পৰা গলে আমি কি পাওঁ এটো পাওঁ আকৌ এটোৰ পৰা যদি ঘূৰি যাওঁ আমি এটো পাওঁ তাৰ মানে দুইটা এটা আনটোৰ উলুটা প্ৰক্ৰিয়াৰে আমি গলে এটা আনটোক পাই যাওঁ গতিকে তাৰ ওপৰত ভিত্তি কৰি এটা উপপাদ্য কি কৈছে যদি ধৰা x = p/q এটা পৰিমেয় সংখ্যা যাতে nm অবিয়োগাত্মক সংখ্যাৰ ক্ষেত্ৰত q হৰটোৰ মৌলিক উৎপাদকীকৰণ 2 to the power n into 5 to the power n আহি 2 to the power n into 5 to the power n আহি তেন্তে x ৰ এটা সাৱধি দশমিক বিস্তৃতি আছে ঠিক আছে এটোত কি হ'ল এতিয়া মই অথনি যেটো উদাহৰণ দিছিলো হেতু নিচিনাকে যদি এনেকুৱা ধৰণৰ আছে এনেকুৱা ধৰণৰ আছে তেতিয়াহলে তোমালোকে গম পাবা যে ইয়াৰ এটা সাৱধি দশমিক বিস্তৃতি আছে 2 to the power 4 into 5 স্কয়াৰ ওপৰত 3 আছে গতিকে সেই কথাটো আমি গম পালো এটো উপায়টো 1.6 ৰ মতে এতিয়া আমাৰ মনলৈ প্ৰশ্ন আহিব যে সেইবোৰ পৰিমেয় সংখ্যাৰ কি হ'ব যিবোৰ যাৰ দশমিক বিস্তৃতি নিৰৱধি আৰু পৌনঃপুনিক যাৰ নিৰৱধি আৰু পৌনঃপুনিক তোমালোকে জানা নিৰৱধি আৰু পৌনঃপুনিকৰ এটা উদাহৰণ যদি আমি দিওঁ 3/1 হলে কি হ'ব 0.33333 এটো কি হৈ যাব ওলাই ওলাই গৈ থাকিব হেকৰি এটো কোৱা হয় নিৰৱধি আৰু পৌনঃপুনিক তাৰ মানে শেষ নহয় আৰু এটো বাৰে বাৰে ওলাই থাকে নিৰৱধি হলে এটো কি হ'ব বাৰে বাৰে পৌনঃপুনিক মানে কি বাৰে বাৰে 33333 এনেকৈ ওলাই ওলাই গৈ থাকিব সেইবোৰ ক্ষেত্ৰত কি হ'ব তো তাৰ এটা আমি উদাহৰণ 3/1 ললো হেতু আমি মই অলৰেডি ক'লোৱে 9/1 হলে কি হ'ব 0.1 ওলাই গৈ থাকিব ঠিক আছে আকৌ 7/1 ললে কি হ'ব 0. তোমালোকে ইয়াত মন কৰা 0.142857 এইখিনি লাগে মানে আকৌ 142857 আকৌ 142857 গতে 7 একক হৰণ কৰিলে এই সংখ্যাকেইটা ৰিপিট হৈ গৈ থাকিব 142857 142857 এনেকৈ ৰিপিট হৈ গৈ থাকিব গতিকে ওলাই গৈ থাকিব আৰু একেগিটাকে ওলাই ওলাই গৈ থাকিব সেইবোৰ সংখ্যাৰ ক্ষেত্ৰত কি হ'ব সেইবোৰ সংখ্যাৰ ক্ষেত্ৰত তোমালোকক যিহেতু আমি অলৰেডি যেটা উপপাদ্য পাই আহিলো আমি কি উপপাদ্য পাই আহিলো 1.5 আৰু 1.6 ৰ মতে যে হৰটো যদি
2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰ্হিৰ হ'লেহে এটা সাৱধি দশমিক বিস্তৃতি থাকিব গতিকে ইয়াত কি হ'ব যিহেতু 2 টু দি পাৱাৰ n বা ইনটু 5 টু দি পাৱাৰ m আৰ্হি নহয় তাৰমানে কি ধৰা x p q p বাই q এটা পৰিমেয় সংখ্যা যাতে হৰ qৰ মৌলিক উৎপাদকীকৰণটো 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m আৰ্হি নহয় য'ত n m অবিকৰ্ণ সংখ্যা তেন্তে x ৰ এটা দশমিক বিস্তৃতি থাকিব যি অপৰিসমাপ্ত বা নিৰৱধি এইটো ভুল হৈ আছে অপৰিসমাপ্ত হ'ব লাগে দেই শব্দটো অপৰিসমাপ্ত বা নিৰৱধি আৰু পৌনঃপুনিক কি হৈছে যদি আমাৰ এনেকুৱা এটা হয় যে ধৰি ললো আমাৰ অথনি এটা আছিলে 2 টু দি পাৱাৰ 4 ইনটু 5 স্কয়াৰ যেনিবা এইটো এটা আছে ইয়াৰ কি হ'ব এটা সাৱধি দশমিক বিস্তৃতি থাকিব কিন্তু ইয়াত যদি আমি আন এটা পৰিমেয় সংখ্যা 3 লগাই দিওঁ 7 লগাই দিওঁ 3 থাকিলেতো ইয়াত আমাৰ কটাকটি গুচি যাব নহয় জানো কিন্তু 7 লগাই দিওঁ সহমৌলিক হ'ব লাগিব নহয় জানো সহমৌলিক 3 থাকিলেতো সহমৌলিক নহব কটাকটিয়ে যাব গতিকে 3 নহয় এটো 7 হলে সহমৌলিক হৈ যাব 2 আৰু 5 টো অলৰেডি সহমৌলিক হয় গতিকে এনেকুৱা যদি হয় 2 টু দি পাৱাৰ 4 আৰু 5 স্কয়াৰ নাথাকি যদি বেলেগ থাকে তেতিয়াহলে কি হ'ব ইয়াৰ এনেকুৱা আহি হলে 7 নহয় যিকোনো সংখ্যা হ'ব পাৰে তেতিয়াহলে কিন্তু মূল কথাটো সহমৌলিক হ'ব লাগে তেতিয়া কি হ'ব এটা অপৰিসমাপ্ত বা নিৰৱধি আৰু পৌনঃপুনিক কি থাকিব দশমিক বিস্তৃতি থাকিব ঠিক আছে গতিকে আমি জানিবলগীয়া কথাটো কি আমি কি জানিব লাগিব যে আমাৰ মূল কথাটো হ'ল যে আমাৰ p বাই q এই p বাই q আছে নহয় q টো কি হ'ব লাগিব 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ যদি m হয় তেতিয়াহলে কি হ'ব এটো এটা দশমিক বিস্তৃতিটো সাৱধি হ'ব আৰু যদি ইয়াৰ বাহিৰে বেলেগ থাকে 2 আৰু 5 আছেই বা নাই তাৰ বাহিৰে যদি উদাহৰণস্বৰূপে আমাৰ 7 আছে বেলেগ আছে আৰু 7 টো যদি ওপৰৰ সংখ্যাটো ধৰিলা আমাৰ এনেকুৱা হ'ব নোৱাৰিব কিন্তু 2 টু দি পাৱাৰ 5 ইনটু 7 হলে নহব নহয় দুইটা কটাকটিয়ে যাব গতিকে ইয়াত যদি তেনেকুৱা হয় সহমৌলিক হ'ব লাগিব 3 থাকিব লাগিব তেতিয়া কি হ'ব আমাৰ দশমিক বিস্তৃতিটো নিৰৱধি আৰু কি হ'ব পৌনঃপুনিক হ'ব ঠিক আছে তো আমি এডোখতে অনুশীলনী 1.4 এটা টপিক আলোচনা কৰিব বিচাৰিছো তোমালোকে বাকিখিনি কৰি চাবা যদি অসুবিধা পোৱা মোৰ লগত যোগাযোগ কৰিবা তো অনুশীলনী 1.4 ৰ 1 ৰ 3 টোত কি আছে তোমালোকে যদি কিতাপখন উলিয়াই লোৱা ভিডিওটো পোষ্ট কৰি পেলাই প্ৰশ্নটো পঢ়ি চোৱা তাত দিছে যে দীৰ্ঘহৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত সাৱধি নাইবা কোনবোৰৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা তো আমি 1 ৰ 3 টো লৈছো 455 ভাগৰ 64 তো আমি যদি 455ক আমি উৎপাদক বিশ্লেষণ কৰো তেতিয়াহলে আমি দেখো যে 455 সমান 5 পূৰণ 7 পূৰণ 13 ওলায় নহয়নে তেতিয়াহলে কি হৈছে যিহেতু হৰটোৰ উৎপাদক হৰ কি ইয়াত 455 নহয় জানো হৰ ইয়াত 455 so 455ৰ উৎপাদক কি হৈছে 5 আৰু 2 ৰ বাহিৰেও 7 আৰু 13 আছে গতিকে পৰিমেয় সংখ্যাটোৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব ইয়াত কি আছে 7 আছে আৰু 13 আছে 7 আছে 13 আছে ইয়াত 2 টো নাই মই সংজ্ঞাটোৰ পৰা আনি 2 টো কৈছো 2 টো নিলিখিলেও হয় যে হৰটোৰ উৎপাদক 5 ৰ বাহিৰে বুলি লিখিলেও হ'ব গতিকে 5 আৰু 2 ৰ বাহিৰে 7 আৰু 13 আছে গতিকে পৰিমেয় সংখ্যাটোৰ নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি থাকিব এইটো টপিকৰ বিষয় মানে তোমালোকে অনুশীলনটো কৰি চাবা যদি অসুবিধা পোৱা মোৰ WhatsApp নম্বৰ তোমালোকৰ ওচৰত আছে WhatsAppত প্ৰশ্নটো সুধিবা মই যিমান পাৰো সৰলভাৱে বুজাই দিবলৈ চেষ্টা কৰিম কিতাপতো তোমালোকৰ বহুত সুন্দৰভাৱে লিখা আছে কিতাপখন এবাৰ পঢ়ি চাবা ঠিক আছে তো আজিলৈ ইমানতে এৰিছো ধন্যবাদ